নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? এইবাৰ তোমালোকে ক্লাছ 11 পৰা 12ত উত্তীৰ্ণ হৈছা নেকি? যদি হৈছা এই ভিডিঅ'টো তোমালোকৰ বাবে। গতিকে তুমি যদি 12ত নতুনকৈ উত্তীৰ্ণ হৈছা মানে 12 পাইছা আৰু গতিকে তোমালোকৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব, কাৰণ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই কিছুমান বহুত ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছো, যিটোৱে তোমাৰ একেবাৰে জীৱন সলনি কৰি দিব পাৰে। ঠিক আছে? গতিকে আজি মই এই ভিডিঅ'টোত তোমালোকক মই কোনো মেথছ, ফিজিক্স, কেমিষ্ট্ৰি পঢ়াব অহা নাই, কাৰণ এটা ভিডিঅ'ত এইবিলাক পঢ়োৱা গোটেই পঢ়োৱা ইমান সম্ভৱো নহয়। কিন্তু তথাপিও মই হোল সাবজেক্টৰ ওপৰত মই কিছুমান কথা ক'বলৈ আহিছো। গতিকে তোমালোকে যাতে ভিডিঅ'টো গুৰুত্ব সহকাৰে চোৱা। এতিয়া চোৱা, মেইন কথাটো হ'ল তোমালোকে যিহেতু 12 পাইছে, তোমালোকৰ মনত কি চলি আছে ময়ো জানো। ঠিক আছে? গতিকে এই সময়টো যিহেতু এই ষ্টেজটো যিহেতু আমিও পাৰ কৰি আহিছো, গতিকে চেম আৰু এক্সপিৰিয়েঞ্চ থাকে ন। গতিকে তোমালোকক মই মোৰ চিষ্টাৰ্ছ ব্ৰাদাৰ্ছ বুলি কিছুমান এডভাইচ দিব বিচাৰো, মোৰ ফালৰ পৰা ক'ব বিচাৰো যে এইটো সময়ত তোমালোকে যিটো ৱৰ্ল্ডত আছা, যিখন দুনিয়াত আছা গতিকে তোমালোকে তাৰ পৰা অকণমান সামৰি কাটি অহা, যেনে তোমালোকে ধৰ ইনষ্টা এডিক্টেড, ইউটিউব এডিক্টেড, ৰিলছ এডিক্টেড, এইবিলাকৰ পৰা অকণমান আঁতৰত থাকা। ঠিক আছে? ফাৰ্ষ্ট কথা। গতিকে তোমালোকৰ টেনশ্যন একো নাই, তোমালোকে পঢ়াৰ লগত বেছি জড়িত না বাকী বাহিৰা জগতৰ লগত বেছি জড়িত। যদি তোমালোকে সেইটো বাদ দিয়া ন, কালিৰ পৰা তোমালোকৰ ষ্টাডি লাইফ পুৰা হেপ্পী। ঠিক আছে? গতিকে পাৰো মই বেছি ক'ব নাযাওঁ, সকলো ষ্টুডেণ্ট বেয়া নহয়, ভাল ল'ৰা ছোৱালীও বহুত আছে, বহুতে মোক চাই আছে। গতিকে মই এইটো কথাই কওঁ যে মেইন বস্তু পঢ়া। ঠিক আছে? আৰু এইটো বস্তু যে মই পঢ়া বুলি কৈ চাওঁ, এইটো নট অনলি ফৰ মি, এইটো তোমালোকৰ বাবে, মোৰ বাবে নহয়। গতিকে নিজে পঢ়িলে নিজে ফল পাবা, নিজে ভাল হ'বা, নিজৰ ভাল হ'ব, মোৰ একো নহয়। গতিকে সেই হিচাপতে কৈছো যে তোমালোকে আৰু ইয়াৰ মাজতে এইটো কথা কওঁ যে তোমালোকে কোনোবাই যদি ফিজিক্স, কেমিষ্ট্ৰি, মেথছ যি আৰু, গতিকে মই তাৰ ওপৰত স্পেচিয়েলি মই তোমালোকক গোটেই হোল দিব নোৱাৰিলেও কিবা যদি নোটছৰ যদি প্ৰব্লেম আছে, তেনেহ'লে মই মোৰ নোটছবিলাক তোমালোকক মই দি দিব পাৰিম, PDF যোগে হওক, যেনেকৈ লাগে মই তেনেকৈ দি দিব পাৰিম। ঠিক আছে? কাৰণ 12ত ক্লাছবোৰ সিমান ভালদৰে ক্লাছ পাতি ভালদৰে নকৰে, চ' ল'ৰা ছোৱালীয়ে সেইকাৰণে অকণমান বেছি টাফ পায়। ঠিক আছে? গতিকে সেইটো এটা। গতিকে আৰু যদি 12 পাইছা আৰু সেইটো বাহিৰা ধান্দা পাতি এইবিলাক বাদ দিয়া, অকণমান নিজৰ ওপৰত ফ'কাছ কৰা আৰু চেল্ফ ডাউট নাৰাখিবা। গম পাইছানে? যে মই নোৱাৰো, মোৰ অমুক হৈছে তমুক হৈছে, এইবিলাক একদম প্লিজ এইবিলাক কেতিয়াও নাভাবিবা। আৰু বাকী বেলেগৰ যে অমুকে পঢ়িছে, অমুকে পঢ়া পাৰিছে, ছোৱালীবিলাকৰ কোনে কি কৰিছে, কোনে কি কৰা নাই, কোনে কেনেকুৱা কাপোৰ পিন্ধিছে, কি পিন্ধা নাই, ল'ৰাবোৰে কোনে কি মোবাইল ল'লে, কি মোবাইল লোৱা নাই, গতিকে এইবিলাক এইবিলাক মাইণ্ডৰ পৰা একদম ওলাই দিয়া। গতিকে ফাৰ্ষ্ট এইটো কথা ভাবা যে হায়াৰ ছেকেণ্ডাৰী গোটাই তুমি যে বোলে আৰু জীৱনটো শান্তি আৰু আৰু এক্সাম দিব নালাগে, সেইটো নহয়। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা তুমি এটা বেছি ডাঙৰ বজাত হে পৰিলা, হয়নে? কাৰণ তুমি এটা এইফালে মেচিউৰ্ড হৈ আহিলা, তাৰপিছত তোমাৰ এটা জীৱনৰ কি পঢ়িবা কি নপঢ়িবা, অৰিজিনেল প্ৰেছাৰ, সৰুৰ পৰা যে ইমান কষ্ট কৰি পঢ়িলা বা কিবা কৰিলা, সেইটো প্ৰেছাৰ একচুৱেলি হায়াৰ ছেকেণ্ডাৰীৰ পিছতহে আহে। আৰু হায়াৰ ছেকেণ্ডাৰীৰ পিছত যি পঢ়া সেইটোক লৈ কেনেই প্ৰায় জীৱনটো ডিপেণ্ডেণ্ট বুলি ক'ব পাৰি। তুমি যদি হায়াৰ ছেকেণ্ডাৰী যদি হায়াৰ ছেকেণ্ডাৰীৰ পিছত যদি ডক্টৰ চিট পোৱা, তাৰ কি ৱাও, এটা ডক্টৰ হ'বা। ছোৱালী যদি কোনোবা নাৰ্ছিঙত চিট পোৱা, তাৰ কি নাৰ্ছিং হ'ব। কোনোবাই যদি ভালকৈ কিবা ইঞ্জিনিয়াৰিঙত চিট পায়, JEE চিট পায়, তাৰ কি ইঞ্জিনিয়াৰ হ'ব। গতিকে ইয়াৰে ওপৰত ডিপেণ্ডছ কৰা হয় কোনে কি হ'ব। কোনোবাই বা ভাল ডিগ্ৰী কলেজত চিট পালে, কিবা পালে, সেইটোৰ ওপৰতো এটা ডিপেণ্ড কৰিব পাৰি কি হ'ব। গতিকে ইয়াৰে পিছত মেইন জীৱন ষ্টাৰ্ট হয়। যদিও ভাবে ল'ৰা ছোৱালী যে হায়াৰ ছেকেণ্ডাৰী গ'ল আৰু টেনশ্যন নাই, এক্সাম দি থাকিব নালাগে, তোমালোকে ভবাটো একদমেই ভুল। মই যিটো কৈছোঁ সেইটোৱে হয়। গতিকে তোমালোকে ভালকৈ পঢ়া। তোমালোকৰ বাবে মই নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে ৰোড মেপ লৈ আহিম, কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে, সকলোবিলাক মই দি দিম। ঠিক আছে? গতিকে সেইটোৱে ক'ম আৰু বাকী বেছি কৈ নাথাকোঁ আৰু, গমেইটো পাইছা। মেইন বস্তু যিমানে যি নোযোৱা, মেইন বস্তু পঢ়া। গতিকে ভালদৰে পঢ়িবা, ভালে থাকা, ভালকৈ পঢ়া, এইটোৱে আশা কৰোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ এটা মোৰ বাবে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ধন্যবাদ।